কছাৰীগাঁও এম স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগত কি কয় শিক্ষকগৰাকীয়ে আচলতে কি হৈছিল উক্ত ভূমিক কেন্দ্ৰ কৰি সঁচাকৈ বেদখল কৰিছেনে নে অইন কিবা ৰহস্য অভিযোগ সন্দৰ্ভত শিক্ষকগৰাকীয়ে আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰে কি কয় শিক্ষকগৰাকীয়ে মই চাৰ্জ সমজাই দিছোঁ চাৰ্জ সমজাই দিয়াৰ তথ্য মোৰ তাত আছে তাৰপিছত তেওঁলোকে 11 তাৰিখে মোৰ ওপৰত মিছা নিউজ দিছিল মিছা নিউজ দিয়াৰ পিছত মই আৰু ৰিপিট দিয়া নাই কাৰণ লগৰ ষ্টাফ শিক্ষক ভুল কৰিছিল তাৰপিছতে আপোনালোকৰ এই মাটি সম্পৰ্ক এয়া চাওক কোৰ্টৰ আদালতৰ ৰায় আদালতে 2014 পৰা 21লৈকে 8 বছৰ কেছ চলিছিল এই কেছ আমাৰ ডিপাৰ্টমেণ্টৰ কেছ ওপৰত চলিছিল আৰু 1,10,000 টকা ঋণ হৈছে এই 1,10,000 টকা কাৰ্যকৰী কমিটিৰ প্ৰস্তাৱ মৰ্মে কাৰ্যকৰী কমিটিৰ 17 চনত অন্য কমিটি আগৰ কমিটিয়ে প্ৰস্তাৱ মৰ্মে আমাৰ এই যিটো ঋণ হৈছিল ঋণটোলৈকে প্ৰস্তাৱ লৈছিল ইয়াত হৈছিল আপোনাৰ 45,000 টকা যেতিয়া কেছটো হাইকোৰ্টত গ'ল তেতিয়া হ'ল আপোনাৰ এই পৰৱৰ্তী কমিটিয়ে 65,000 টকা ঋণ মোৰ ওপৰত হৈছে বুলি তেওঁলোকে প্ৰস্তাৱ দিছিল মুঠ 1,10,000 টকা এই 23 তাৰিখে যেতিয়া এই কাৰ্যকৰী কমিটি শেষ হৈ যায় তেতিয়া তেওঁলোকে প্ৰস্তাৱ লৈছে 1,10,000 টকা মোৰ ওপৰত ঋণ এই ঋণ খেতিৰ শস্য বিক্ৰী কৰিবলৈ মন নিব লাগে কিন্তু মাটিটো মই নিজে দান কৰিছোঁ গতিকে মই মানিছোঁ মোক খেতিৰ মাটি শস্য বিক্ৰী কৰি পেলাই মই 48,000 টকা মই পাইছোঁ এতিয়া আৰু 62,000 টকা মোৰ পাওনা আছে এই টকাটোৰ কাৰণে মই মাটি চমজাই দিব দিলে মই কেনেকৈ চলিম কাৰণ মোৰ ৰিটায়াৰমেণ্ট টাইম মোৰ পেঞ্চন নাই গতিকে এইখিনি মাটি মই শস্য কৰি পেলাই মোৰ ল'ৰা ছোৱালীক খাব লাগিব ঋণটো মই পৰিশোধ কৰি ল'ব কিন্তু তেওঁলোকে নামানে তেওঁলোকে মাটি দিব লাগে মোৰ ঋণ দিয়াৰ কাৰণে তেওঁলোকে অমান্তি কিন্তু মই তেওঁলোকক কৈছোঁ যে এইটো ঋণ মোৰ মাটিৰ ওপৰত ঋণ মই দিম স্কুলত দিছোঁ গতিকে ইয়াত কোনো মোৰ আপত্তি নাই কিন্তু ঋণটোৰ কাৰণে তেওঁলোকে একো সাব্যস্ত নকৰিলে যাৰ কাৰণে তেওঁলোকে আকৌ মিছা অভিযোগ দিয়াৰ কাৰণে আজি মই গম পাইছোঁ গতিকে মিছা অভিযোগটো কিহৰ ভিতৰত দিছে তেওঁলোকে জানে গতিকে এইবিলাক তেওঁলোকৰ মানে চলচাতুৰি আৰু যিজন শিক্ষকে এই প্ৰধান শিক্ষক আই চি হিচাপে মই দায়িত্ব দিছোঁ তেওঁক মানে আৰু দুজনমান শিক্ষকে মানে এইবিলাক লৈ মানে মিছগাইড কৰি আছে আৰু যিজন হৈছে খাইৰুল নামৰ শিক্ষকজনে তেখেতে যোৱা নিউজটো নিজে ফেক নিউজ দিছিল 5 তাৰিখে চাৰ্জ দিছোঁ কিন্তু তেওঁ 11 তাৰিখে দিছে মই চাৰ্জ সমজি দিয়া নাই গতিকে এনেকুৱা আৰু মোৰ স্কুলত চলি আছে মই ডিপাৰ্টমেণ্টক মই জনাইছোঁ আমাৰ এই ব্লক অফিচাৰক লিখিতভাৱে সমজাইছোঁ ব্লক অফিচাৰে কৈছে এইটো ঋণ শেষ কৰি পেলাই তুমি মাটিখিনি সমজাই দিবা সহকাৰী শিক্ষক তেওঁলোক বহুত দিন একেলগে কাম কৰিছোঁ গতিকে এবাৰ তেওঁলোকে মিছগাইড কৰি পেলাই মোক নিউজত দিছে কিন্তু মই কামনা কৰোঁ যে তেওঁলোকে আৰু দ্বিতীয়বাৰ যাতে নিদিয়ে কাৰণ শিক্ষকৰ এটা মানৱতা মই বহুত দিন একেলগে চাকৰি কৰিছোঁ গতিকে মই স্কুলত মাটি দিছোঁ এইটো মই স্বীকাৰ কৰোঁ কিন্তু মোৰ স্কুলৰ যিটো ঋণ এইটো কোৰ্টৰ ঋণ আদালতৰ ঋণ এইটো ডিপাৰ্টমেণ্টৰ ওপৰত পৰিছে গতিকে কোনেতো ঋণ দিয়া নাই এই ঋণ মোৰ পকেটৰ পৰা ভৰিব লগা হৈছে আৰু প্ৰস্তাৱো লোৱা হৈছে যে এই ঋণৰ শস্য বিক্ৰী কৰি ঋণটো পৰিশোধ কৰিব লাগে গতিকে এতিয়া মোৰ 62,000 টকা পাওনা আছে গতিকে এইখিনি টকাৰ কাৰণেতো মোৰ কমো কাৰণ মই ৰিটায়াৰমেণ্ট 1 পইচা মই জমা নাপাওঁ গতিকে মই কেনেকৈ চলিম চলাবলৈ এটা সুবিধা মোৰ লাগিব গতিকে মই ঋণটো মোক কোনেও দিব নোখোজে গতিকে মোৰ মাটিখিনি মই কৃষি কৰি পেলাই ঋণটো শেষ হ'লে মই এইকাৰণে মই ব্লকৰ ডিপাৰ্টমেণ্টক মই জনাইছোঁ এইটো লিখিতভাৱে জনাইছোঁ তেওঁ কৈছে হ'ব গতিকে আৰু মই কি ক'ম ক'বলৈ মোৰ কোনো ৰাস্তা নাই মোৰ সহকাৰী শিক্ষক এক মানৱতাৰ কাৰ্যত মই তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে আৰু এনেকুৱা মিছা ফেক নিদিয়ে মই যি মিছা ফেক দিয়ে তেতিয়াহ'লে মই আইনৰ ওচৰত মই যাবলৈ বাধ্য হ'ম গতিকে তেওঁলোকক মই চবকে মই জনাওঁ যে তেওঁলোকে যাতে মানৱতাৰ খাতিৰত যাতে এনেকুৱা ৰাস্তা যাতে নলয় নিউজ ডেস্ক ৰিপৰ্ট 24 অসম